আমাৰ এই গোহালি ঘৰটো ভাঙি গৈছিলে বতাহত এই গছ পৰি পেলাই এতিয়া মানে গোহালি ঘৰটো ধুনীয়াকৈ বনোৱা হৈ গ'ল। এয়া ছাগলী চাংখনো বনালোঁ। ছাগলী তলত থাকিব টান পায়, সেইকাৰণে চাঙকে বনাই দিছোঁ। এইবোৰ গাঁত হৈ আছে, গাঁতবোৰ মানে চাংখন এনেকৈ দীঘলকৈ আছিলে, এতিয়া চাংখন সৰু কৰি দিয়া হ'ল আৰু বহলাই দিয়া হ'ল। এইখিনি মাটি চাটি দিব লাগিব।